হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। পোনপ্ৰথমে আপোনালোক সকলোলৈকে ভোগালী বিহু বহুত শুভেচ্ছা জনালোঁ। আপোনালোকৰ ভোগালী বিহুটো কেনেদৰে পালন কৰিলে বাৰু জনাবচোন। আমি উৰুকা দিনাখন আমাৰ ৰাইজৰ পুখুৰী মাছ মাৰে বুলি কৈছিলোঁ যে মই আগৰ ভিডিঅ'টোত, তো সেয়া মাছ মাৰা চাবলৈ গৈছিলোঁ। ভাত পানী বনাই কৰি লৈ তিনিওজনী ওলাই গৈছোঁ। ডাঙৰ বৌ, মাজু বৌ, তাৰপিছতে মই তিনিওজনী বৌয়ে ওলাই গ'লোঁ। এপাক গৈ পেলাই তাত মাছ মৰা চালোঁগৈ। তাৰপিছতে তাত গৈ অকণমানি এজনী লগ পালোঁ। তাই মোক বহুত ভাল পায় দেই। তাই বোলে মোৰ ভিডিঅ'বিলাক চাই থাকে, তো মোক তাই কৈ আছিলে। তাৰপিছতে আমাৰ টিকলুটো আৰু এই টিকলুটোৰ মাকজনী যে এইজনী আমাৰ মাষ্টৰণী হয়, মাষ্টৰণী বাইদেউ। তো তাইক মই আজি ক'লোঁ, তো এবাৰ দেখাই দে পোৱালিটো, নহ'লে চবেই মোৰ বুলিয়ে ভাবিব। তো তাইকো দেখাই দিছোঁ এবাৰ। তাৰপিছতে এয়া মোৰ মানুহজন দেখিছে, একে অৱস্থা বেয়া হৈ আছে, মাছ মাৰাত লাগি আছিলগৈ। তাৰপিছতে এয়া পুখুৰী মাছ চাওকচোন, কিমান যে মাছ নহয় মানে বহুত মাছ উঠায়। আৰু এই মাছখিনি মানে কেনেকৈ ভগাই জানে, চুবুৰীটো মানে যিমান ঘৰ মানুহ আছে সকলোকে সমানে ভাগ কৰি দিয়ে। উৰুকা দিনাখন মানে চবৰে ঘৰতে মাছ মানে খোৱা যায় আৰু এক্সট্ৰাকৈ কিনিব নালাগেই আচলতে। চব মানে সকলোলৈ সমানেই ভাগ কৰি দিয়ে, সেইকাৰণে বহুত বেছি ভাল লাগে। আপোনালোকৰ ৰাইজৰ ভেলাঘৰটো দেখাই দিম ৰ'ব। এইটো চাওক আমাৰ ৰাইজৰ ভেলাঘৰ। ইয়াতে মানে বিহুৰ পিছৰ দেওবাৰটোতে সকলোৱে মিলি মানে খানা এটা খায়। একে সকলোৱে খায় মানে প্ৰতি ঘৰৰ পৰা কিবা এটা মানে কালেকশ্যন কৰে, তাৰপিছতে খানাটো খায়। তাৰ পৰা অহাৰ পিছতে মানে মাছটো দেৰিকৈ ভগাইতো আমি সোনকালে গুচি আহিলোঁ। আহি লৈ পেলাই আমাৰ কুকুৰ পোৱালি এজনী আছিলে ঘৰতে, মানে আমাৰ ঘৰতে জন্ম দিছিলে মাকে। তো এজনী পোৱালি আমাৰ ঘৰতে থাকে, বাকী দুজনী বাৰু বেলেগত লৈ গ'ল। তাৰপিছতে সেই তাইক গা পা ধোৱালে। ধোৱাৰ পিছতে আবেলি হ'লে আমাৰ ভাগৰ মাছটো দিছে। বৌয়ে মানে মাছখিনি বাচি আছে, তো বৌক জোকাই মানে ভিডিঅ' কৰি আছিলোঁ। কৈ আছিলে নেদেখাবি, তেওঁ বাৰু দেখাবতো লাগিবই ন। তো মই বৌক জোকাই ভিডিঅ' কৰিলোঁ। তাৰপিছতে এয়া ভাগৰ মাছখিনি, এইখিনি চালনীত থকাখিনি তাৰ পৰা দিছে ৰাইজৰ পৰা। তাৰপিছত এইখিনি আমাৰ ঘৰৰ মাছ। তাৰপিছতে আৰু বৌয়ে বনোৱাত লাগি গ'লগৈ, মাছ বনোৱাত। আমাৰ তিলৰ তৰকাৰী, কাঠআলু দি এখন মাছ বনায়, তাৰপিছতে চুকা টেঙা আৰু কাঠআলু দি এখন তৰকাৰী বনায়। এখন তৰকাৰী প্ৰতিটো বিহুতে বনোৱা যায়েই। আপোনালোকৰ কাৰ ঘৰত বিহুত এনেকৈ এই দুখন তৰকাৰী মানে কমন বনাবই লাগে যে, জনাবচোন বাৰু। আমাৰ ইয়াৰ এইফালেতো মানে সকলোৰে ঘৰতে এখন তৰকাৰী পাবই উৰুকা দিনাখন। তাৰপিছতে আমাৰ এয়া বনোৱাৰ উপৰিও আকৌ পোৱালিকেইটাইতো মাছৰ তৰকাৰী নাখায়, তো তাৰপিছতে লোকেল মুৰ্গী আনিলে, সেয়া বৌয়ে লোকেল মুৰ্গীও বনালে। তাৰপিছতে মই আকৌ মঙলবাৰ যিহেতু মইতো নাখাওঁৱেই, সেইটো কাৰণে মোৰ কাৰণে বনালোঁ পনীৰৰ চব্জি এখন। মই পনীৰ চব্জি ভাতেই খালোঁ। মনটো বেয়া লাগিছিলে বাৰু, চবেই মাছ মাংস দি খাইছে, কিন্তু উপায়তো নাই, বাৰটো পৰিছে যেতিয়া খাবই লাগিব। তো মই পনীৰ দিয়ে ভাত খালোঁ। তো আমাৰ বিহু উৰুকা দিনাখন এনেকৈয়ে চেলিব্ৰেট কৰিলোঁ। আপোনালোকেনো কেনেকৈ কৰিলে সকলোৱে কমেণ্টত জনাবচোন। আৰু